এগৰাকী চিত্ৰশিল্পীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। পাহাৰৰ দাঁতিত অংকন কৰিছে ছবি। ছবিৰ মাজেৰে বনজ সম্পদ সংৰক্ষণৰ চেষ্টা চিত্ৰশিল্পী মহেন্দ্ৰ ৰাভাৰ। যোগীঘোপাত এগৰাকী চিত্ৰশিল্পীয়ে পাহাৰৰ দাঁতিত অঁকা ছবিয়ে সকলোৰে এতিয়া দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। ছবিৰ মাজেৰে বনজ সম্পদ ধ্বংস ৰোধৰ চেষ্টা তথা বাৰ্তা প্ৰেৰণ কৰিছে শিল্পীগৰাকীয়ে। পিছে শিল্পীগৰাকীক উপযুক্ত মাননিৰ পৰা বঞ্চিত কৰিলে বন বিভাগৰ বিষয়াই। এইগৰাকী শিল্পী বঙাইগাঁৱৰ যোগীঘোপা অঞ্চলৰ খেৰপুজি গাঁৱৰ চিত্ৰশিল্পী মহেন্দ্ৰ ৰাভা। যিগৰাকী শিল্পীৰ ৰং তুলিকাৰ যাদুৱে চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ জগতখনত নিজৰ এটা বিশেষ চিনাকি দিবলৈ সক্ষম হৈছে, যাৰ ৰং তুলিকাত প্ৰাণ পাই উঠিছে বহু হৃদয়স্পৰ্শী চিত্ৰ। আজি প্ৰায় ৭৫টা বছৰ ধৰি অব্যাহত ৰাখিছে এই সাধনা আৰু একাগ্ৰতা। মহেন্দ্ৰ ৰাভাই চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ বৰপথাৰখনত উজ্জ্বল মণি মুকুতাৰে বুটলি আদি অসমৰ বৰ্ণাঢ্য চিত্ৰ আৰু ভাস্কৰ্য শিল্প জগতলৈ মহান বৰঙণি আগবঢ়াই আহিছে। মহেন্দ্ৰ ৰাভাই অঁকা ছবিয়ে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰদৰ্শন হৈ আহিছে। চিত্ৰশিল্পীগৰাকীয়ে খেৰপুজি গাঁৱৰ সমীপৰ ঐতিহাসিক ভৈৰৱচূড়া পাহাৰৰ দাঁতিত অংকন কৰিলে এক প্ৰাকৃতিক ছবি। ভৈৰৱচূড়া পাহাৰৰ হৰিণা, ৰাফেল, ভাইপাৰ, অজগৰ সাপ, সোণালী বান্দৰ আদি ভৰপূৰ যি তেওঁ অঁকা চিত্ৰৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ কৰিছে। এই বনজ সম্পদ ধ্বংস নকৰিবলৈ ছবিৰ মাজেৰে বাৰ্তা বিলালে শিল্পীগৰাকীয়ে। পিছে এনে আগশাৰীৰ শিল্পীগৰাকীক বন বিভাগে আমন্ত্ৰণ কৰি আনি চিত্ৰসমূহ অংকন কৰাৰ পিছত উপযুক্ত মাননি নিদিয়াত ক্ষুব্ধ হৈ পৰিছে এতিয়া শিল্পীগৰাকী। সাংবাদিকৰ আগত নিজৰ ক্ষোভ উজাৰিছে শিল্পীগৰাকীয়ে। বৃদ্ধ বয়সতো উদ্যমেৰে হাতত ৰং তুলিকাৰে বন বিভাগৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে অঁকা ছবিৰ বাবে নাপালে উপযুক্ত পৰিশ্ৰমী। ছবিৰ লগত মই সৰুৰ পৰা মন গ'লে আকৌ মই এটা হবি মন গ'লে আকৌ মই মানে হতাশ নহওঁ ছবি আঁকাত। এতিয়া বয়সটো বহুত হৈছে, তথাপি মোৰ ৰং তুলিকা যি জীয়াই থাকিব বিচাৰোঁ। কিমান বয়স? এতিয়াতো 75 হ'ব এতিয়া। এতিয়াও আঁকিব পাৰোঁ মই। এইটো চকু ঠিকেই আছে, হাত ঠিকেই আছে। তাৰপিছত এতিয়া আৰু মনৰ কল্পনাবিলাক বেলেগ বেলেগ আহি আছে, ভাল ভাল। কিন্তু কি কৰিম, পইচা নাই। শিল্পী মানে পইচাহে চব কিছু কৰে। এতিয়া ৰং কিনিব লাগিল, তুলিকা কিনিব লাগিল, তেনেকৈ ভাল ঠাই পাব লাগিল। এতিয়া বৰ্ড থৰ্ড কিনি যে ৰাইজক দেখাম, কিবা প্ৰদৰ্শন পাতিম, তাৰ মোৰ হেৰি নাই, মানে সমৰ্থক নাই। আৰ্থিক অৱস্থা খুব বেয়া। সেইটোতো আঁকিলেও মইতো ক'লো, সিহঁতে আগতে কৈছে হৰিণা আঁকিব লাগিব, ৰাফেল আৰু এই যে অজগৰ, কিমান লাগিব আৰু লেখাবিলাক মোক দেখাল, মই যে 20,000 লাগিব। মানে মইতো নেলেখোঁ, বেলেগ ল'ৰা মানে মোৰে ছাত্ৰ হয়, মই তাক মাতিলোঁ, মই ছবি আঁকিম না লিখিম। আৰু যিটো গৰম গ'ল এই 2 দিন আগত, এইটোতো মই 20,000 চাওঁতে সেইটো 5,000 দিলে। সেইটো গামোচা আৰু পেকেটত সোমাই দিছে, পিছত খুলি চালোঁ ইমানেই 5,000। পোৱা নাই, একদম পোৱা নাই। তাৰপিছত ল'ৰাটোৱে মই সম্পূৰ্ণ দি দিলোঁ, মই খালি গামোচাটোৱে ৰাখিলোঁ। কোনে দিছে এইটো গামোচা? এইটো এই যে ডিপাৰ্টমেণ্টটো আছে ফৰেষ্ট, সিহঁতৰ ৰেঞ্জাৰ এটা আছে, তাৰ নাম বোলে দীপক চক্ৰৱৰ্তীয়ে পঠাই দিছে, সি নিজেও অহা নাই। তাৰপিছত ফৰেষ্ট গাৰ্ডবিলাক লগ লগাই আৰু কিছুমান ৰাইজক মাতি মোক এইটো খালি গলাত গামোচা আৰু পেকেটটো দি দিলে। পিছত পেকেটটো খুলি চাওঁ, মাত্ৰ 5,000। মাতিছিল, ঘৰত গৈছিল, মাতিছিল। মই কৈছিলোঁ যে ছবিটো যে আঁকিম, কি দিব আপুনি? যি চাই সেয়ে দিম। তেতিয়াহ'লে মইতো বেছি চোৱা নাই, মোৰ কৰ্মৰ যিখিনি পাম সেইখিনি চাইছোঁ। মই অতিৰিক্ত চোৱা নাই, যে 50,000 চোৱা নাই, 40,000 চোৱা নাই। এতিয়া যিটো মানে ছিজন গ'ল, যিটো ছিজন গৰমত থকা নাযায়, সেই গৰমতে মই এইটো আঁকি দিলোঁ। কি কৰিম আৰু, ইয়াতে শান্তি পালোঁ আঁকি। ৰূপ পাহাৰ এইটো বনতে মোৰ মতেতো 20,000 দিব লাগিছিল। বৰ্ষাতো ৰংটো খালি সিহঁতে দিছে, চব মানে হাতীয়াৰ মৰ, আৰু কিছুমান ৰং নাই যদিও মই আনিছোঁ, মোৰ থাকেতো ষ্টক থাকে। ৰঙতো ইমান খৰচ নহয়। মহেন্দ্ৰ ৰাভা, খেৰপুজিত ঘৰ। মই সৰুৰ পৰা ছবি আঁকো। সাপ, এইটোও সাপ হয়, এইটোৰ নাম ৰাফেল, এইটো অজগৰ, আৰু মাজতে সোণালী বান্দৰ, আৰু তাৰ ওপৰখিনি হ'ল হৰিণা। হৰিণা পহুটো ইয়াত আছে, সেইকাৰণে আঁকিছে। সোণালী বান্দৰ আছে, এইটো আঁকিছে, আঁকা হ'ল। আৰু এই দুটাও আছে ইয়াত, এই অঁকা হ'ল। কি ক'ম আৰু, যিখিনি মই কষ্ট কৰিলোঁ বা যিখিনি আঁকিলোঁ, মই মনৰ পৰা আঁকিছোঁ, ভাল লাগছে। মানে কেনেকৈ হ'ব, ছবিবিলাক চালে মানুহ ভাল পাব না বেয়া পাব,
বেলেগেতো এনেকৈ ওলাব নোৱাৰে। মোৰ বহুত ষ্টুডেণ্ট আছে, ষ্টুডেণ্টবিলাকে ছাৰ বহুত বহুত ছাৰকে আৰু ধন্যবাদ দিম, মই কি বেলেগ নেকি বোলো। এতিয়া হৈছে, ভাল হৈছে, চবেই কৈছে, ৰাইজেও কৈছে, কিন্তু মাননীয়টো ইমান নিদিলে। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।